এখন বিশেষ চশমা এই চশমাখনলৈ মন কৰক যিখন চশমা পিন্ধিলে আপুনি কোনোদিনে টোপনি যাব নোৱাৰে হয় আপুনি নিশ্চয় আচৰিত হৈছে নহয় জানো যিখন চশমা পিন্ধি যদি আপুনি চকু জপাই দিয়ে তেতিয়া বাজি উঠে এলাৰ্ম নগৰ মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰই উদ্ভাৱন কৰিছে এই বিশেষ চশমাখন পিছে কিয় এই চশমাখন উদ্ভাৱন কৰিছে ৰাতি যিসকল চালকে গাড়ী চলাই তেওঁলোকৰ সুবিধাৰ্থে নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ চশমাখন চালকে গাড়ী চলাই থাকোতে টোপনি আহিলে হ'ব পাৰে ভয়ংকৰ ঘটনা যেতিয়া চালকজনে এই চশমাখন পিন্ধিব তেতিয়া চকু জাপ খালেই বাজি উঠিব এলাৰ্ম আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব সকলোৱে এণ্টি স্লিপিং গ্লাছেছৰ মূল কাৰ্য হ'ল ৰাতি গাড়ী চলোৱা সময়ত হৈ যোৱাৰ পাছত হোৱা দুৰ্ঘটনাক ৰোধ কৰা এণ্টি স্লিপিং গ্লাছেছ সাধাৰণতে আমাৰ আৰ্ডিউনো বেটাৰী বাজাৰ আৰু আইব্লিং সেন্সৰ বা আইআৰ সেন্সৰৰ দ্বাৰা গঠিত আইআৰ সেন্সৰে পোনপ্ৰথমে এটা পোহৰৰ ৰশ্মি আমাৰ চকুলে পেলায় আৰু আমাৰ চকুটো নুমি দিয়াৰ পিছতে সেই পোহৰৰ ৰশ্মিটো প্ৰতিফলিত হৈ আকৌ এই আইআৰ সেন্সৰত আহে আৰু সেই আইআৰ সেন্সৰে সেই পোহৰৰ ৰশ্মিটো পোৱাৰ পাছত এটা সিগনেল আমাৰ আৰ্ডিউনোত দিয়ে আৰু আমাৰ আৰ্ডিউনোই সেই সিগনেলটো ৰিড কৰি এটা পাৱাৰ হিচাপে 3 সেকেন্ড পিছত আমাৰ বাজাৰত দিয়ে আৰু আমাৰ বাজাৰে সেই 3 সেকেন্ড পিছত বিপ সাউন্ড এটা উলিয়াই দিয়ে এইটো প্ৰজেক্ট আগতো বনোৱা হৈছিল কিন্তু আগৰ সময়ত এটো বহুত বেছি দামী আছিল আৰু আমাক এটো কষ্ট এফিশিয়েন্ট বনাব লাগিব তাৰ বাবে আমি ইয়াত আৰ্ডিউনো উনৰ জাগাত আৰ্ডিউনো নেনো ইউজ কৰিছো কিন্তু আগৰবাৰ আৰ্ডিউনো উনো ইউজ কৰা হৈছিল যোনটো একটু ডাঙৰ আছিল আৰু এটো 2500 रुपीसৰ আহে আৰু হেতু একটু ডাঙৰ আৰু ভাৰীও আছিল আৰু তাৰ বিপৰীতে আমি ইয়াত আৰ্ডিউনো নেনো ইউজ কৰিছো আৰ্ডিউনো নেনোৰ প্ৰাইসটো খুব বেছি বহুতেই কম যেন 250 रुपीसত আৰ্ডিউনো নেনো পোৱা যায় যোনটো এটা ৰেপ্লিকা হয় কিন্তু সমানে কাম কৰে আৰু আগৰবাৰ ইউজ কৰা হৈছিল তাত 9 ভোল্টৰ ব্যাটাৰী আৰু 9 ভোল্টৰ ব্যাটাৰী ইউজ কৰাৰ বাবে কি হৈছিল যে এটো বহুত বেছি হেভি হৈ গৈছিল আৰু এটো ৰিচাৰ্জ কৰিব নোৱাৰি কিন্তু আমি এটা ইউজ কৰিছো ইয়াত ৰিচাৰ্জেবল ব্যাটাৰী আৰু লগতে এটা চাৰ্জিং মডিউল এই চাৰ্জিং মডিউলে এই ব্যাটাৰীটো ৰিচাৰ্জ কৰিব পাৰে আৰু এটো ইমান এটা হেভিও নহয় এটো সাধাৰণতে 150 रुपीसত আহি যায় তাৰে লগতে আগৰবাৰ ইউজ কৰা হৈছিল ইয়াত আইব্লিং সেন্সৰ আৰু আইব্লিং সেন্সৰটো 400 পৰা 600 টকাৰ ভিতৰত আহে কিন্তু আমি এবাৰ ইউজ কৰিছো আইআৰ সেন্সৰ যাৰ ফলত ইয়াৰ কষ্টটো একেবাৰে কমি যায় কিয়নো আইআৰ সেন্সৰ এটা 150 रुपीसতে পোৱা যায় তাৰে লগতে আমি বাজাৰ ইউজ কৰিছো ইয়াত পেসিভ বাজাৰ এক্টিভ বাজাৰটো ইউজ কৰা নাই কাৰণ এক্টিভ বাজাৰত আমি বেছি ডাঙৰ হৈ যায় এক্টিভ বাজাৰটো আৰু এক্টিভ বাজাৰ জেনাৰেলি আমি ডাইৰেক্ট পাৱাৰ দিয়ে চলাব পাৰো কিন্তু পেসিভ বাজাৰক আমি ডাইৰেক্ট পাৱাৰ দি চলাব নোৱাৰো হেইভাবে আমাক এটা এক্সট্ৰাকে কোড লিখি আমাৰ এটো গ্লাছৰ কাৰণে যোনটো কোড লিখিছিলো তাৰ লগত হে দুটা কোডক মিহলাই দিব লাগিছে কিন্তু ইয়াৰ ফলত বহুতো লাভ হৈছে যেনেবা হেতু কে এটো অলপ হালকা আৰু লগতে এটো হৰু আৰু ইয়াৰ আমি সাউন্ডটো বঢ়াব বা কমাব পাৰো তাৰ আৰু লগতে আমি ইয়াত এনেকা নহয় যে এটো যদিও তাতকে বেটাৰ কিন্তু ইয়াত এটা প্ৰবলেম এতিয়াও আছে যে আইআৰ সেন্সৰ ইউজ কৰাৰ ফলতে এটো সূৰ্যৰ পোহৰত কাম নকৰে কিয়নো সূৰ্যয়ও এটা আইআৰ ৰশ্মি এৰে আৰু হেতুৱে ই ক্যাপচাৰ কৰি লয় আৰু ই ভাবে যে ই মই পেলোৱা ৰশ্মিটোৱে মোৰ ওচৰত আকৌ ঘূৰি আহিছে কিন্তু এটো সূৰ্যৰ ৰশ্মি হয় যাৰ ফলত সূৰ্যৰ পোহৰৰ ওচৰত লৈ গলে এটো নিজে বিপ সাউন্ড কৰি থাকে এটো এটা ডাঙৰ প্ৰবলেম কিন্তু মই এটো এটা ডাঙৰ প্ৰবলেম বুলি নাভাবো কিয়নো সাধাৰণতে মানুহৰ টোপনি ৰাতিহে আহে আৰু ৰাতি সূৰ্যৰ ৰশ্মি ইয়াত পৰাৰ
কোনো ধৰণৰ সম্ভাৱনাই নাই। তথাপিও আমি ইয়াক ঠিক কৰাৰ চেষ্টা কৰি আছোঁ, যাৰ ফলত যাতে আমি এই IR চেঞ্চৰৰ যোনটো লাইটৰ ফ্ৰিকুৱেঞ্চি আছে সেইটোক আমি কোডিঙৰ দ্বাৰা ছেট কৰি ৰাখিব পাৰোঁ, যাৰ ফলত সেইটো ফ্ৰিকুৱেঞ্চিৰে লাইট অনলি ডিটেক্ট কৰোঁ। আৰু লগতে ইয়াত আমি আৰ্ডিনো নেনো ইউজ কৰিছোঁ, এইটো তথাপিও অকণমান ডাঙৰ। ইয়াৰে জেগাত আজিকালি আৰ্ডিনো মিনি বুলি এটা বৰ্ড আহে, সেইটো বৰ্ড ইউজ কৰিম বুলি ভাবিছোঁ, কিন্তু বৰ্তমান সময়ত সেইটো বৰ্ড মোৰ ওচৰত নাই। আৰু ইয়াৰ দ্বাৰা আমি ভাৰতবৰ্ষ হওক বা গোটেই বিশ্বৰ ৰাতি গাড়ীত শুই যোৱাৰ বাবে হোৱা দুৰ্ঘটনাৰ পৰা প্ৰতিৰোধ কৰাৰ অকণমান চেষ্টা কৰিছোঁ। ধন্যবাদ।